তো ইমান টাইম কি কৰি খোলাটো বহুত বেছি ভাল মই এতিয়া গুৱাহাটী যাব লৈছোঁ গুৱাহাটী মানে মোৰ গাড়ীখনৰ মানে চাইছোঁ কাৰণ মানে লায়নখনৰ সেইকাৰণে মোৰ গাড়ীখন নাম দি আছিল লায়ন তো লায়নখনৰ মানে কিবা অকণমান প্ৰব্লেম হৈছিলে মানে তোমাৰ আপোনাৰ মানে লেফ্ট ছাইডৰ দৰ্জাখনৰ মানে অলপ খোলোতে অকণমান অসুবিধা পায় আৰু ভালকৈ মানে অলপ সেই নহয় আৰু তাৰপিছত মানে গ্লাছৰ আপোনাৰ যিটো চুইচ থাকে নহয় গ্লাছ উঠোৱা নামাটো পাৱাৰ উইণ্ডৰ তো সেই চুইচটোৰ মানে অলপ অসুবিধা মানে প্ৰব্লেম হৈছে তো এইখন ঠিক কৰিবৰ কাৰণে মানে মই এতিয়া যাই আছোঁ গণেশগুৰি তো বেছি দেৰি নকৰোঁ বলক তেন্তে নে কি কয় গাইছ গাড়ীখন অলপ চাফা তাফা কৰি লওঁ চাফা তাফা কৰি পেলাই অলপ নোচোৱা লাগিব না এখনতো মানে কি আছিলে এইটো প্ৰব্লেম আছিলে মোৰ এই চুইচটো মানে ডাউন কৰি দিলে ডাউন নহয় মানে গ্লাছখন নামি নাযায় এটা প্ৰব্লেম আৰু দৰখন মানে হেণ্ডেলাল কিবা অকণমান গ্ৰীজ কৰিব লাগে এনেকৈ কিবা এটা মানে হৈছে বুলি কৈছে আৰু বাকী আৰু এইটো বস্তু ইণ্ডিকেট কৰি আছিলে যোৱাকালি মানে ল'ৰাটোক মানে যোগাযোগ কৰিলোঁ আৰু ডিলাৰ ল'ৰাটোত হৰেণ বুলি কোৱা তো তাতে তাক ক'লোঁ তাক কওঁতে মানে আজি যাব ক'লে আৰু লাইনকেইটা কেনে লাগিছে এম্পিয়াৰ লাইট আৰু মই বেষ্ট দিব লগাইছোঁ বাকীখিনি মই পিছত দেখাম দিয়কচোন আপোনালোকক সেইটো বস্তু দেখতে বলক বেছি দেৰি নকৰোঁ যাব ন কি কয় গাইছ গণেশ মন্দিৰ পালোঁ আজ্ঞাধুৰি বাবাৰ এটা আশীৰ্বাদ ল'লোঁ আৰু কৃষ্ণ প্ৰভু তাতে কামখিনি আমাৰ সোনকালে হয় মোৰ লগত এতিয়া নয়ন আছে বাহিৰ পিছফালে মনটো আছে চলা জুতিটো বেলেগ নাই একেলগে আৰু আস্তে আস্তে যাই লাভ নাই একেলগে মানে মানে ফিল নাপায় আৰু বাকী আমি ইয়াতে গুৱাহাটী পালোঁ আমি মালিগাঁও পাৰ হ'লোঁ ঘৰলৈ পাৰ হ'লোঁ গ'লে ঘৰলৈ পাৰ হ'লোঁ এইভাগে ব্ৰহ্মপুত্ৰ কাৰ্নিভাল চলি আছে কেমেৰাত দেখা হৈছে নে গম নাপাওঁ আৰু এইফালে দেখিছে ন এইফালে ওপৰ ফালে পেৰাগ্লাইডিং কৰি আছে বাকী সেই তলত আপোনালোকে ব্ৰহ্মপুত্ৰ কাৰ্নিভাল চাব কোন কোন আহিছে আপোনাক কমেণ্ট কৰি জনাবচোন এতিয়ালৈকে ময়ো আনে দেচোন কাৰ্নিভাল চাব লাগে কাৰণ আছে বাৰু 15 তাৰিখ নে 17 তাৰিখ 17 মাৰ্চলৈকে আছে তো কোন কোন আহিছে একবাৰ কমেণ্ট কৰি জনাব আপোনালোকে গাইজ ফাইনেলি আমি ডিলাৰ পালোঁ আহি গাড়ীখনৰ কাম খেতি কৰোঁ আৰু তো গাইজ ফাইনেলি আমি ডিলাৰটো পালোঁ এইটো মহিন্দ্ৰা ডিলাৰ তো গাড়ীখনৰ কামখিনি এতিয়া কৰোঁ আৰু লগতো আহিছে আৰু যাক মই কণ্টেক্ট কৰিছিলোঁ আৰু মই শুনিন বুলি কয় তো সিয়ে মানে গাড়ীখন চাই আৰু ছাৰ্ভিচিং কৰিলে সিয়ে নিজে কৰে আৰু তো গাড়ীখনৰ কামখিনি কৰোঁ আৰু সিয়ে পিছে মাতিছে আৰু
বলক এতিয়া ওলাই যাওঁ অলপ बाजी ऐसा ना ठीक है তো গাইজ গাড়ীখন তাত পাৰ্কিং কৰি থৈ পেলাই এনে এবাৰ চিটি চেণ্টাৰৰ ফালে আহিলোঁ কাৰণ 1টা বজাত আমি আহি পাইছোঁ তো 2:15 বোলে মানুহজনে মানে লাঞ্চৰ পৰা আহিব তো ইমান টাইম কি কৰি থাকিম সিহঁতে ক'লে বোলে অলপ ফুৰি আহোঁ অলপ ওলাই আহিলোঁ এনেকৈ কিবা ল'বি নে কি ইয়াতে হে বন্ধু কিবা গিফ্ট দিবি মোক কিবা দিবি না আপিকলে কিবা লওঁ তো ফাইনেলি মানে মেকানিকজন আহিল 2:35 মানত আহি পেলাই আৰু এবাৰ পৰা ৰখি আমি বৰ হৈ গৈছোঁ আৰু তাৰপৰা আহি পেলাই এতিয়া গাড়ীখন পাৰ্কিং কৰিছে ভালকৈ তো এতিয়া গাড়ীখনে কামখিনি কৰিব আৰু ফাইনেলি কমপ্লিট আমাৰ গাড়ী অকণমান কাম আছিল বেছি কাম নাছিল আৰু হ'লেই আৰু বাকী যি নহওক মানুহজনৰ কামখিনি মোৰ ভাল লাগিছে বহুত বেছি ভাল লাগিছে আৰু ফাইনেলি কমপ্লিট দিয়ে কিবা কৰি গাড়ীখন কিবা কৰি ঠিক কৰিলোঁ গাইজ গাড়ীখন ঠিক হ'ল খানা চানা কিবা খালোঁ বিৰিয়ানী চিৰিয়ানী খালোঁ দেউতাই খালে একেলগে ৰখিব লগা হৈছে আমিতো 1টামান বজাতে আহি পাইছিলোঁ তো 2:15লৈকে ৰখিব লগা আছিল এই কামত অলপমান ফুলোঁ আৰু ফুৰি কিনে আৰু আহিলোঁ আৰু গাড়ীখন ঠিক হ'ল পটকৈ হৈ গ'ল কামখিনি বেছি টাইম নালাগিল আৰু এক্সপাৰ্টৰ কাৰণে মানে বেছি টাইম নালাগে আৰু এইবিলাক পটকৈ মানে ঠিক কৰি দিছে আৰু হৈ গৈছে আৰু এতিয়া আমি গৈ থাকোঁ বলক তো যেতিয়া অলপ চানমাৰী যাম চানমাৰীত লগৰ সৰুপ যে থাকে তো তাক আকৌ লগ ধৰি যাওঁ তাতে অলপ কাম আছে তো সেইখিনি কৰি পেলাই ডাইৰেক্ট ঘৰত যাম আৰু না কি কওঁ আকৌ নকওঁ মই এই আকৌ নকওঁ দে আৰু তো গাইজ আহি পেলাই আমি চানমাৰী মানে শিলপুখুৰী এইটো ফালে চানমাৰী আৰু আমি এখন জিঅ' ষ্ট'ৰ ৰিলায়েন্সৰ বাকী এইটো ফালে আপোনাৰ আছাম টিভিটো আছে ফ্ৰণ্টত PW অফিচটো আছে এতিয়া আমি এতিয়া ভিতৰলৈ যাওঁ দোকানখনৰ তাত মানে কামটো কি আছে আপোনালোকে গম পাব ব্লগ এতিয়া নকওঁ কিন্তু ভিডিঅ'টো চাই থাকক শেষলৈকে তেতিয়া গম পাব দিয়ক মোবাইল ল'বি নেকি পেটৰ আগত লাগি মানে কি খাবি নেকি টেনচনতে আৰু কেনেকৈ লাইন পাতি বহিছে এনেকৈ বাছতে বহিছে কিজানি লাইন পাতি বহিছে একদম ৰাজুদাই কাম কৰি আছে টেবলেটটোৰ কাম এই জুমান আজি হেল্প কৰিছে ভালখিনি হেল্প কৰিছে এই টেবলেটটোৰ ক্ষেত্ৰত এইটো আমাৰ মেনেজাৰ ৰাজুদা বাকীটো গ্ৰুপটো আছে তাতে কিবা কামত ব্যস্ত আছে চিলিং হৈ গ'ল বঢ়িয়াকৈ এতিয়া বৰ্তমান আমি আনবক্সিং কৰিম এইটো ময়ো কৰিম দেচোন এখন বিল মস্ত লাম্বা বাপৰে এনে পুৰা সেই মহাভাৰতৰ সেই আনবা আৰু এতিয়া আনবক্সিং কৰোঁ কেমেৰাটো বোলে ধৰি কি বোলে ভিডিঅ' কৰা নাই বোলে কাপোৰ চাপোৰ দি মেৰি দিছিলোঁ আৰু সপ্তাহ তাকেতো চাই ৱা বঢ়িয়া ইচ্ছা কৰিলে মানে ইয়াতে ভাতো খাব পাৰিম আৰু ইচ্ছা কৰিলে মানে বহিব পাৰিম ইয়াতে টেনশ্যন নাই নেকি এইগিলা বাদ দি এইটো পিছফালে দিব আপেলৰ সেইটো লাগি দিলে আপেল হৈ যাব এইটো ভাই মজা আয়া মই যেতিয়া মানে টেবলেটটো যে ল'লোঁ মানে মোৰ ফোনটোত মানে এডিট কৰা বহুত দিগদাৰ হৈ থাকে সেইকাৰণে মানে এইটো আজি টেবলেটটো হঠাৎ লৈ ল'লোঁ হঠাৎ ডিচিশ্যন লৈ পেলাই তো এতিয়া বেছি দেৰি নকৰোঁ আৰু 5:15 তো বেছি দেৰি নকৰোঁ যাব লাগে সোনকালে না কিমানটো আজিতো দিন গ'লে দিনটো গ'লে আজি বেকাৰ তাকেতো একো নাই তো গাইজ লোৱা হৈ গ'ল আমাৰ এতিয়া আমি ঘৰত যাওঁ বেছি দেৰি নকৰোঁ দেৰি হ'ল না মাল নাই দিওঁ পেট্ৰল हरामी हो बेटा তেল গৈছিল গাড়ী সেইকাৰণে পেট্ৰলটো লৈ লওঁ অলপ দেৰি হৈ গ'ল তো যাওঁ এতিয়া কথাকেইটা যাওঁ দেই যাওঁ বাই বাই
গাইজ ফাইনেলি ঘৰত পালোঁ দিয়ক বহুত ভাগেৰে জেগেৰে আহিলোঁ বহুত মানে সেই জামো হয় আৰু বহুত ধূলা একদম তথাপি গ্লাছ মাৰি আহিছিলোঁচোন ক'ব লগা নাই বাইক দিলে বহুত কষ্ট পালোঁ হয় তো অলপ ধূলা চোলা খাই নাখাওঁকৈ আহিলোঁ ভালে পালে ঘৰটো বাকী ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ একদম নাপাৰিব ভাল পাই বেয়া পাই মুঠতে কিবা এটা কমেণ্ট কৰিব লাগে আৰু হা ইয়া না গালি দিলেও গালি দিব পাৰে মোৰ ক'ব লগা নাই কিন্তু কিবা এটা কমেণ্ট কৰিব লাগে আৰু তাতো সেই কমেণ্ট পালে মানে অলপ উৎসাহ পাওঁ মই ভিডিঅ' বনাবৰ কাৰণে তো আপোনালোকৰ আশীৰ্বাদ লৈ মই মানে ওপৰমুখে যাব লাগিব ন যদি বিচাৰে আপোনালোকে তো ওপৰমুখে উঠাটো তেন্তে কিবা কমেণ্ট চমেণ্ট লাইক চাইক কিবা কিবি কৰি দিব আৰু ঠিক আছে আজিলৈকে বাই বাই